সদনৰ মজিয়াত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰা সকলো মন্তব্য সত্য নহয়। কেন্দ্ৰীয় চৰকাৰৰ পুঁজি আবণ্টনক লৈও মুখ্যমন্ত্ৰীয়ে মিথ্যাচাৰৰ আশ্ৰয় লৈছে। চাহ বাগিচাৰ মজুৰি বৃদ্ধিৰ ক্ষেত্ৰতো কোনো পদক্ষেপ লোৱা নাই ৰাজ্য চৰকাৰে। বিধানসভাৰ কাৰ্যক্ৰমণিকাৰ অন্তত সংবাদমেল সম্বোধন কৰি এই মন্তব্য বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ। ৩ মাহৰ ভিতৰত কংগ্ৰেছত ধুমুহা আহিব বুলি মন্তব্য কৰিছিল মুখ্যমন্ত্ৰীয়ে। আৰু এই সন্দৰ্ভত দেৱব্ৰত শইকীয়াই কয় যে মুখ্যমন্ত্ৰীয়ে যদি জানে কৈ দিয়ক, কিয় ছেপ্টেম্বৰলৈ ৰৈ থাকিব লাগে। ৰকিবুল হুছেইনক সুৰক্ষা দিব নোৱাৰাটো আৰক্ষী তথা গৃহ বিভাগৰ চূড়ান্ত ব্যৰ্থতা বুলি উল্লেখ কৰিছে দেৱব্ৰত শইকীয়াই। আক্ৰমণকাৰীৰ নাম মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰা কাৰ্যক দুৰ্ভাগ্যজনক আখ্যা দিছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই। কিন্তু এইখিনি মুহূৰ্তত যোৱা সময়ছোৱাত বিধানসভাৰ ভিতৰে বাহিৰে মুখ্যমন্ত্ৰী মহোদয়ে কিছুমান কথা কৈছে যিবিলাক সত্য নহয় সম্পূৰ্ণভাৱে। তথ্য গোপন কৰা যে যিটো মানে ইনফৰমেশ্যনটো যদি ভাৰতৰ বিৰুদ্ধে কিবা ইনফৰমেশ্যন আছে এনেকৈ লুকুৱাই থোৱাটো এটা অপৰাধ। মুখ্যমন্ত্ৰীক মই আহ্বান জনাইছোঁ, এনেকুৱা অপৰাধ কৰিব নালাগে। তেখেতে যদি জানেই এতিয়াই কিয় কৈ নিদিয়ে, কিহৰ ছেপ্টেম্বৰলৈকে ৰ'ব লাগে? বানপানী আহিলে ৰ'ব লাগে নেকি? আমি অসমত বানপানী আহিব সেইখিনি সময়ত। অসমৰ এখন জিলাত এজন সাংসদ যিজনৰ নিৰাপত্তাৰক্ষী থকাৰ পিছতো নিৰাপত্তাৰক্ষীক উন্মুক্ত জনতাই এছাল্ট কৰিছে, আমাৰ সাংসদজনক শাৰীৰিকভাৱে অপদস্থ কৰিছে, সেইখিনি কিয় হ'বলৈ দিলে? সেই গতিকে মুখ্যমন্ত্ৰীৰ ভিতৰ চৰাটো মুখ্যমন্ত্ৰীক অপদস্থ কৰিবলৈ আমি শুনি থাকোঁ তেখেতসকলৰ মাজতো কিবা বিসম্বাদ চলি আছে বুলি। এতিয়া চলি আছিলে আমাৰ কিবা কিবি ৰিপৰ্টৰ কথা, তাৰ মাজতে আমালৈ বিধানসভাৰ মাজত আহি আছে তেওঁলোকৰ কিবা দলীয় এটা ইনভেষ্টিগেশ্যনৰ কথা। সেই গতিকে তেওঁলোকৰ মাজত কিবা যুদ্ধ চলি আছে নেকি, যি যুদ্ধৰ ফলত অসমৰ যিটো উন্নয়নৰ কাৰণে মুখ্যমন্ত্ৰীয়ে লোৱা প্ৰচেষ্টা সেইটো কোনোবাই ডেমেজ কৰিব বিচাৰিছে নেকি? এই কথাবিলাকো তদন্ত হ'ব লাগে আৰু সেই আৰক্ষী বিষয়াজনৰ ওপৰত তৎকালীনভাৱে ব্যৱস্থা ল'ব লাগে। আমাৰ উপাধি নাই, মুজিবুৰ বুলি ক'লে মুজিবুৰ ৰহমান নে মুজিবুৰ খান কোনে জানিব? এনেকুৱা মুখ্যমন্ত্ৰীয়ে এনেকুৱা ইৰেছপনচিবল লিষ্ট দি পেলাই উত্তেজনা বৃদ্ধি কৰিব নাপায়। প্ৰকৃততে যেতিয়া এজনক আছামী বুলি কৈছে, তেখেতৰ আপোনালোকে জানে মুছলমান মানুহৰ নাম একে একে হয়, আমাৰো হয় বহুতৰ। গিফ্ট দিলে মানে কোনো এনেকৈ লিখি নিদিয়ে এইটো দিছোঁ সেইটো দিছোঁ। আৰু গৌৰৱ গগৈ আছিলে সেই সময়ত মুখ্যমন্ত্ৰীৰ পুতেক, তেওঁৰ বিয়াত হাজাৰ হাজাৰ মানুহ হৈছে। মই ইয়াত গুৱাহাটীত যদি হৈছে মই নাজানো, 2টা ৰিচেপশ্যন হৈছিলে, মই দিল্লীটোত গৈ পোৱা নাই। গুৱাহাটীততো ময়ে খাবলৈ পোৱা নাই লাষ্টত, এনেকুৱা অৱস্থা গোটেই লাইন বাই লাইন, মই পিছফালে কোনোবাই টানি নিছিলে মোক। সেই গতিকে গিফ্ট যদি দিছিলে কোনে কি দিছে ভগৱান জানে। কিন্তু এই যে কৈছে যে ইমান টকা মুখ্যমন্ত্ৰীয়ে কৈ আছে 3 লাখ টকা 90,000 টেক্স, এইবিলাক কেনেকৈ হ'ব পাৰে মই নাজানো। মই আমাৰ বিয়াবিলাকতে আমি চাওঁ কোনোবাই দি দিয়ে টাৱেল, কোনোবাই দি দিয়ে আইচক্ৰীম খোৱা পুডিং খোৱা বাতি, কোনোবাই দি দিয়ে আপোনাৰ কাঠৰ টুকুৰা দিলেও গম নাপাব তাত ধুনীয়াকৈ সজাই পেলাই। আৰু এনেকুৱা মই সঁচা ঘটনাও জানো বিভিন্ন ক্ষেত্ৰত। সেই গতিকে এই কথাটো মই বিশ্বাস কৰিবলৈ টান পাইছোঁ যে সেইটো কাৰণে এইটো